বন্ধু বান্ধৱীসকল সাৱধান হওক আপোনালোক সাৱধান হওক বৰ্তমান সোশ্যাল মিডিয়াত চলি আছে কণ্ঠৰুদ্ধৰ চেষ্টা আৰু এই কণ্ঠৰুদ্ধৰ চেষ্টা সকলোৰে ক্ষেত্ৰত কিন্তু প্ৰযোজ্য নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে। আৰু এই কথাটো মই কিয় ক'লো তাৰ উদাহৰণ কেইটামান আছে, সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি কৈছো। কিয় কৈছো জানেনে? আমি যদি কিবা এটা কথা সোশ্যাল মিডিয়াত কওঁ তেতিয়াহ'লে লগে লগে পুলিচৰ ফোন আহিব, কিন্তু তাৰ মাজতে কিছুমান এনেকুৱা মানুহ আছে যি নেকি তেওঁলোকে মানে চিঞৰি ক'ব পাৰে যে হাতত হেংদাং ল আৰু ৰাজপথলৈ ওলাই আহ, আমি জুবিন গাৰ্গৰ ন্যায় আজৰি আনিব লাগিব। মানুহখিনিক উচতনিমূলক দিয়া সেইটো কথা হয় নে নহয় আপোনালোকে চাব। কিন্তু আজি মই এটা উদাহৰণ দিওঁ। মোৰ এগৰাকী বান্ধৱী মানে কি, মই এতিয়ালৈকে তেওঁৰ লগত মানে হেৰিকে চিনাকি হোৱা নাই, লগ পাই চিনাকি হোৱা নাই, কিন্তু ফেচবুকতে চিনাকি আৰু তেওঁ মোৰ লগত কণ্টেক্টত আছিলে, কণ্টেক্ট কৰে আৰু কিবা কিবি কথা আলোচনা কৰে। কিন্তু কি হ'ল জানে, তেওঁ ফটকা লৈ পেলাই এটা কথা কৈছিলে আৰু সেই ফটকা লৈ কথাটো কোৱাৰ পিছত তেওঁ ভবাই নাছিলে যে সেই কথাটো একে সাধাৰণ কথা চাবলৈ গ'লে। আৰু কি কৈছিলে মই বাৰু সেইটো কৈ নিদিওঁ, সাধাৰণ কথা, আৰু তেওঁক মাতি নিলে ক্ৰাইম ব্ৰাঞ্চে। গতিকে চাওকচোন, আৰু তেওঁক সতৰ্ক কৰি দিছে যে এইবিলাক কথা ক'ব নালাগে, কিন্তু বহুত ভাল ব্যৱহাৰ কৰিছে। বেয়া বুলি ক'লে মোৰে হেৰি হ'ব, মানে দুখ হ'ব। ভাল ব্যৱহাৰ কৰিছে আৰু মহিলাগৰাকীক বুজাই বঢ়াই পঠিয়াই দিছে। গতিকে চাওক, আৰু যোৱাৰ আগতে তেওঁ মানে ভয় খোৱা মানুহ নহয় বাৰু, আমাৰ নিচিনা মানুহেনো কি ভয় খাম বাৰু, নহয় জানো? গতিকে তেওঁ মোক হ'লেও বা আৰু কেইগৰাকীমানক হ'লেও ভিডিঅ' বনাই কৈ থৈ গৈছে যে মই এনেকৈ থানাত আহিছোঁ, আপোনালোকে চাব বুলি। তেওঁ ভইচ মেছেজো দিছে আৰু মানে কথাখিনি কৈ থৈ আহিছে। বাৰু যিয়ে নহওক, তেওঁৰ ক্ষেত্ৰত সেইটো হ'ল, তেওঁক ৱাৰ্ণিং দিলেগৈ। আৰু মোৰ ক্ষেত্ৰত কি হ'ল আপোনালোকক মই আজি কওঁ, শুনক। বহুত আছে কিছুমানে সঁচা কথাটো সহ্য কৰিব নোৱাৰে আৰু তেওঁলোকে বহুত ৰিপৰ্ট মাৰে, আৰু যিবিলাকে ৰিপৰ্ট মাৰে সেইবিলাকেই কিন্তু এতিয়া জুবিন গাৰ্গৰ হৈ পেলাই মানে উচতনিমূলক মন্তব্য আগবঢ়াই আছে। আৰু মোৰ ফেচবুকৰ পৰা সেইবিলাকে কি কৰে জানেনে, একেলগে তেওঁলোকৰতো মানে হেৰি নাই, একো কাম বন নাই, দাদাগিৰি, য'ত ত'ত দালালগিৰি, আৰু তেওঁলোকে কি কৰিছে মানে গ্ৰুপ এটা হয় হৈ পেলাই মানে ভিডিঅ'বিলাক ৰিমুভ কৰে। গতিকে সেইবিলাক এতিয়া চাওক, সেই মহিলাগৰাকীক ধৰিলে আৰু মই কিছুমান সঁচা কথা ক'লে ভিডিঅ'টো ডিলিট কৰাটো কৰাই আৰু কিবা কিবি কৰি পেলাই মোৰ ফেচবুকটো বন্ধ কৰি থৈ দিছে। বাৰু যি নহওক, বন্ধ কৰি থৈছে। 180 দিনৰ পিছত আহিব বুলি কৈছে, আহে নাহে সেইটো নাই। মইতো বাৰু ফেচবুকত আৰু কি, নিজৰ মাজতে চলি থকা যিবিলাক দেখোঁ দেশৰ পৰিস্থিতি তাৰ ওপৰত আলোচনা কৰোঁ, নহয় জানো? কিন্তু সেইবিলাককে মানে কিছুমানৰ সহ্য নহয়, সহ্য হ'বনো ক'ৰ পৰা, কাৰণ মিছলীয়া চলি আছে, নহয় জানো? আৰু আমাৰ নিচিনা সঁচা কথা কোৱা মানুহৰ এইবিলাকত স্থান নাই, সেইকাৰণে আমাক আঁতৰাই থৈ দিছে। আৰু সেই মহিলাগৰাকীক লৈ পেলাই মই কথাটো ক'লোঁ। সেই মহিলাগৰাকীয়ে মাত্ৰ এটা কথা লিখিছিলে আৰু সেই কথাটোতেই মানে জগৰ লাগি গ'ল। আৰু তেওঁৰ নামটো হ'ল, মই আপোনালোকক কৈ দিছোঁ, কাকু ভূঞা। পাৰিলে বাৰু মই ভিডিঅ'টোত থাম্বনেইলখন লগাই দিম, তেওঁ অনুমতি দিলে। কাৰণ তেওঁ মোৰ হৈ পেলাই ভিডিঅ' বনাইছিলে, যেতিয়া মোৰ হেৰিটো গৈছিলে, ফেচবুকটো গৈছিলে, তেতিয়া তেওঁ মোৰ হৈ ভিডিঅ' বনাইছিলে দেই, আৰু বৰ সাহসী মহিলাগৰাকী। গতিকে কি ক'ব, আৰু সেই মই এতিয়া কৈছোঁ, সেই সংগঠনসমূহে যি নেকি সংগঠনৰ নাম আমাৰ মুখ্যমন্ত্ৰীয়ে লৈছে, আৰু মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ এটা সুসম্পৰ্ক আছে সেইটো জানো, কিন্তু জনাৰ পিছতো মুখ্যমন্ত্ৰীয়ে নাম লৈছে আৰু তেওঁলোকে ইতিমধ্যে আমাৰ জুবিন গাৰ্গৰ সমাধিস্থলীটো মানে কিছুমান কাৰ্যকলাপ কৰিবলৈ আগবাঢ়িছে। আৰু তেওঁলোকে মানে এতিয়া কি কৈছে, হাতত তামুকটো ল বুলি কৈ পেলাই তেওঁলোকে ৰাজপথলৈ ওলাই আহিবলৈ দিছে। কিন্তু সেই কথাটোত মুখ্যমন্ত্ৰীয়ে চালিজাৰি চাই পেলাই তেওঁলোকে মানে মুখ্যমন্ত্ৰীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই? এগৰাকী এটা শব্দৰ কাৰণে যে মানুহৰ ফেচবুক বন্ধ কৰে বা থানালৈ মাতি নিয়ে, কিন্তু তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নাই? আৰু জানো, গ্ৰেপ্তাৰ কৰিলেও সেইবিলাক দেখাই কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক নতুন এখন একদম ৰাজ আতিথ্য দিব আৰু দুদিনমানৰ পিছত ওলাই আহিব। গতিকে সেইবিলাক উচতনিমূলক কিছুমান কাম আমাৰ যিবিলাক জুবিন অনুৰাগী তেওঁলোকে কাৰো উচতনিমূলক কাম নকৰে, সেইটো বিশ্বাস আছে। আৰু তেওঁলোকে ইতিমধ্যে গম পাই উঠিছে ৰজাঘৰীয়া মানুহ কোন আৰু কাৰ মতে তেওঁলোকে চলিব লাগে। আৰু যিবিলাক প্ৰকৃত জুবিন অনুৰাগী মানুহ তেওঁলোকে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে।
সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে হলেও বাৰ বাৰ কৈছে দেই অপ্ৰিয় কিন্তু সত্য কথাটো কবই লাগিব যেটো মুখ্যমন্ত্ৰী ভাল কাম দেখো সেইটো সদায় কবই লাগিব যে মুখ্যমন্ত্ৰী এটো ভাল কাম কৰিছে আৰু তেও যদি কিবা মানে নকবলগীয়া কথা কৈছে তেতিয়াও আলোচনা কাৰণ আলোচনা সমালোচনাৰ মাজে দিয়ে মানুহবিলাক কিছুমান ভুল কাম কৰি থাকিলে শুদ্ধ পথলৈ আহে শুদ্ধ কাম কৰি থাকিলে কিছুমান ভুল পথলৈ যায় মানে আলোচনা বিলোচনা লাগিবই গতিকে আমাক লাগে শুদ্ধ কথাটোহে আমি যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ ন্যায়টোহে বিচাৰো জুবিন গাৰ্গৰ নামত আমাক ব্যৱসায় কৰিবলৈ নালাগে আমাক লাগে ন্যায় গতিকে আমি শান্তি ধীৰে সুস্থিৰে আমি ন্যায় কামনা কৰো আৰু ন্যায় ওপৰতে আমি মাত মাতি যাম কাবাৰ উচতনিমূলক কথাত আমি ৰাজপথলৈ গৈ পেলাই মানে হাত ভৰি কুঙা কৰিবলৈ সেইবিলাক আমাৰ দৰকাৰ নাই আৰু মই সেই প্ৰিয় আমাৰ জুবিন অনুৰাগী সকলকো কৈছো সকলোকে কৈছো দেই লোকৰ উচতনিমূলক কামত আপোনালোক কাগ নাবাহিব আপোনালোকে নিজৰ নিজৰ ব্ৰেইন খটাই পেলাই আপোনালোকে সৰু সজাই আহি কি শৃংখলাবদ্ধভাৱে আপোনালোকে দেখিছিলে কেনেকৈ দিন ৰাত একেকাৰ কৰি আছিলে আৰু এতিয়ালৈকেও আছে কিন্তু কিছুমান এইবিলাক ৰজাঘৰীয়া মানুহে মানে কি কৰে সংগঠনে আপোনালোকক উচতনিমূলক মন্তব্য কিছুমান দি পেলাই আপোনালোকক বিপথে পৰিচালিত কৰিব আৰু তেওঁলোকে মুনাফা আদায় কৰিব মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোক প্ৰিয়পাত্ৰ হৈ থাকিব তেওঁলোকক একো নকৰে কিন্তু আপোনালোকৰ জীৱন পংগু হ'ব গতিকে বন্ধু বান্ধৱীসকল এইবিলাকৰ কথাত আপোনালোক ভুল নাযাব কিন্তু আপোনালোকৰ নিজৰ ব্ৰেইনৰ পৰা যিমানখিনি যি পাৰে সেইখিনিহে কৰিব আৰু এইবিলাক ফটুৱামি কথাত আপোনালোকে আগভাগ ল'বলৈ গ'লে কথাটো বিষম হ'ব আৰু বহুত কিটা চেনেলত শুনিছো আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে বাক্সা জিলাত কিছুমান বাহিৰা মানুহ গৈ পেলাই হেৰি কৈছে মই আগৰ ভিডিঅ'টোত ইতিমধ্যে দিছোৱে বাহিৰা মানুহ গৈ পেলাই সেই শান্তিপূৰ্ণ ঠাইখনত মানে অশান্তিময় পৰিস্থিতি সৃষ্টি কৰিছে আৰু যেতিয়া সেই পুলিচ অফিচাৰজনে মাৰপিট কৰিলে আৰু বাপেকজনে হেৰি কৰিছিলে সেই পুলিচ অফিচাৰজনৰ বাপেকজন দেখিছেই তেওঁ ফেচবুকত যেনেকৈ দি পেলাই মানে হেৰি কৰিলে জুবিন অনুৰাগীক মানে তেওঁ ইটিকিং মন্তব্য আগবঢ়াই আকৌ ডিলিট কৰিলে তেতিয়াহে ক্ষুণ্ণ হৈছিলে আৰু সেই পুলিচ অফিচাৰজনেও কি আৰু নিজৰ হেৰিবিলাক মানে ডিউটি নিজে পূৰণ কৰিব লাগিব নহয়নে আপোনালোকে সেইটো বেয়া নাপাব কাৰণ পুলিচ অফিচাৰজনে মৰা ভিডিঅ'টোহে আপোনালোকৰ আগলৈ উলিয়াইছে কিন্তু তাৰ আগমুহূৰ্তখিনি দেখুওৱা নাই গতিকে বহুত দুখ লাগে এইবিলাক ভালো নহয় তেনেকুৱা দুই নম্বৰী কিছুমান কাম কৰা কাৰণ সকলোৱে নিজৰ নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে কাম কৰি আছে আৰু তেওঁলোকক অৰ্ডাৰ দিছে আৰু সেই অৰ্ডাৰ মতেহে তেওঁলোকে কাম কৰিছে গতিকে আপোনালোকে গম পাইছে আৰু সদৌ শেষত মই এটা কথা কওঁ জুবিনক লৈ বহুতে ৰাজনীতি কৰি আছে আৰু বিশেষতে জুবিনক লৈ এতিয়া ব্যৱসায় আৰম্ভ কৰিবলৈ লাগিছে আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে ব্যৱসায় কোনসকলে কৰিবলৈ লাগিছে গতিকে আপোনালোকে সেইবিলাকৰ কথাত যাতে ভুল নাযায় সেইবিলাকৰ কথাত ভুল গ'লে নিজৰ জীৱন কি হ'ব পংগু হৈ যাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোককনো কি ক'ম আৰু বেছিকৈ ক'বলগীয়াও একো নাই কাৰণ আপোনালোকে দিন ৰাতি একেকাৰ কৰি তাতে পৰি আছে নিজৰ ঘৰৰ কাম বন এৰি কৰি নহয় জানো আৰু সেইটো কিহৰ কাৰণে জুবিনক প্ৰকৃততে ভাল পাই কাৰণে আপোনালোকে তেনেকৈ লাগি আছে আৰু এছামে কিন্তু আপোনালোকৰ কান্ধত বন্দুক থৈ পেলাই মানে তেওঁলোকে ফুটাবলৈ চেষ্টা কৰি আছে মানে তেওঁলোকে আমাক সাধাৰণ নাগৰিকখিনিক কি কৰিব পঠিয়াই দিব যা তহতে গুলি খা তহতে আমুক কৰ তেওঁলোক কিন্তু চুপচাপ নিজৰ মুনাফা আদায় কৰিব গতিকে বন্ধু বান্ধৱীসকল বিপথে পৰিচালিত নহব নিজৰ নিজৰ কামত নিজৰ নিজৰ ব্ৰেইনেহে আপোনালোকে কামখিনি আগবঢ়াব আৰু সদৌ শেষত এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায় ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক সুন্দৰ মন সুন্দৰ এটা শৰীৰ দিছে আৰু আপোনালোকক যাতে পংগু নকৰে তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই